আমাৰ আগৰ ভিডিঅ'টোত আমি ডিজিটেল কেটালগৰ ধাৰণাটো অন্বেষণ কৰিছিলোঁ। ইয়াৰ দুটা মুখ্য দিশৰ ওপৰত গুৰুত্ব দি ডাটাবেছ আৰু ডিছপ্লে আমি অনলাইন বিক্ৰেতাসকলক প্ৰদান কৰা এক উচ্চ মানদণ্ডৰ ডিজিটেল কেটালগৰ সুবিধা আৰু বিক্ৰী প্ৰক্ৰিয়াত সঠিক সামগ্ৰীৰ তথ্যই পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোচনা কৰিছোঁ। ইয়াৰ উপৰিও আমি আলোচনা কৰিছিলোঁ যে কেনেদৰে তৃতীয় পক্ষৰ কেটালগ সেৱা প্ৰদানকাৰীসকলে প্ৰয়োজন হ'লে বিক্ৰেতাসকলক তেওঁলোকৰ কেটালগ সৃষ্টি কৰাত সহায় কৰিব পাৰে। এই ভিডিঅ'টোত আমি সামগ্ৰীৰ গুণাগুণ নিৰ্ধাৰণ কৰাৰ বিষয়ে শিকিম। সেইবোৰ কেতিয়া, কিয় আৰু কেনেকৈ সংজ্ঞায়িত কৰা হয়, বিভিন্ন প্ৰকাৰৰ গুণাগুণ আৰু সেইবোৰৰ আপোনাৰ সামগ্ৰীবোৰ অনলাইনত বিক্ৰী কৰিবলৈ কেনেদৰে অত্যাৱশ্যকীয়। গতিকে এটা গুণ কি? এটা বিশেষত্ব হৈছে এক বিশেষত্ব বা সামগ্ৰীৰ বিষয়ে তথ্য যি এক অনন্য ষ্টক কিপিং ইউনিট বা SKU নিৰ্ধাৰণ কৰে। এইবোৰে গ্ৰাহকসকলক সামগ্ৰী এটাৰ বিষয়ে জনাত, সামগ্ৰীৰ মাজত পাৰ্থক্য কৰাত আৰু ক্ৰয় কৰাৰ সময়ত সামগ্ৰী এটাৰ বিষয়ে অৱগত সিদ্ধান্ত লোৱাত সহায় কৰে। কেটালগ এটা সৃষ্টি কৰোঁতে সামগ্ৰীৰ গুণাগুণবোৰ নিৰ্ধাৰণ কৰা হয়। বায়াৰ এপ্লিকেশ্যন এটাত সামগ্ৰীৰ গুণাগুণে ক্ৰেতাসকলক হাজাৰ হাজাৰ সামগ্ৰী ফিল্টাৰ কৰাত আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাৰ সৈতে মিলা সামগ্ৰী এটা বাছনি কৰাত সহায় কৰে। আনকি প্ৰাসংগিক গুণাগুণ অবিহনে ভাল সামগ্ৰী এটাও সম্পূৰ্ণ তথ্যৰ অভাৱৰ বাবে ক্ৰেতাসকলৰ বাবে অজ্ঞাত হ'ব। মুখ্য সামগ্ৰীৰ গুণাগুণবোৰ হেৰুৱাব আৰু এজন বিক্ৰেতা আৰু চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে বিক্ৰী কৰাৰ সুযোগ হেৰুৱাব। বিভিন্ন প্ৰকাৰৰ গুণাগুণ আছে। এইবোৰৰ বিষয়ে অধিক জানো আহক। প্ৰথমে আমাৰ ওচৰত আছে, এইটো নামত আছে, বাধ্যতামূলক আৰু গুৰুত্বপূৰ্ণ। এজন গ্ৰাহকক ক্ৰয়ৰ সিদ্ধান্ত ল'বলৈ নিশ্চিতভাৱে এইবোৰৰ প্ৰয়োজন। উদাহৰণস্বৰূপে জোতাৰ ক্ষেত্ৰত জোতাৰ আকাৰ এক বাধ্যতামূলক গুণ হ'ব। এয়াৰ কণ্ডিশ্যনাৰ এটাৰ বাবে টনেজ হৈছে এক বাধ্যতামূলক গুণ। ONDC নেটৱৰ্কে উদ্যোগৰ অনুশীলনৰ ওপৰত আধাৰিত কৰি প্ৰতিটো শ্ৰেণীৰ বাবে বাধ্যতামূলক গুণাগুণ স্থাপন কৰিছে। এজন চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে তেওঁলোকৰ সামগ্ৰীৰ বাবে বাধ্যতামূলক গুণাগুণৰ ক্ষেত্ৰত কেৱল মূল্য যোগ দিব লাগিব। এজন বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে তেওঁলোকৰ ক্ৰেতাৰ অভিজ্ঞতা ভালদৰে পৰিচালনা কৰিবলৈ বাধ্যতামূলক গুণাগুণ ঘোষণা কৰিব পাৰে। বাধ্যতামূলক গুৰুত্বপূৰ্ণ গুণাগুণৰ ওপৰত আপডেট কৰা অন্তৰ্দৃষ্টিৰ বাবে ONDC ৱেবছাইটত পৰিচালনা আৰু নীতি শাখালৈ যাওক আৰু অধ্যায় 2 পঢ়ক। খাদ্য আৰু পানীয় শ্ৰেণীৰ বাবে কিছুমান বাধ্যতামূলক গুৰুত্বপূৰ্ণ গুণাগুণৰ নমুনা ইয়াত দিয়া হৈছে। ইয়াত আইটেম নাম, খাদ্যৰ প্ৰকাৰ, পৰিৱেশন, অংশৰ আকাৰ আৰু মুখ্য উপাদান আছে। তাৰ পিছত বাধ্যতামূলক তথ্যমূলক গুণাগুণ আছে। এইবোৰ আইনৰ দ্বাৰা গ্ৰাহকসকলৰ বাবে প্ৰদৰ্শিত হ'বলৈ বাধ্যতামূলক গুণ। উদাহৰণস্বৰূপে নিৰ্মাতাৰ উৎপত্তিৰ দেশ বা ঠিকনা। এজন চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে প্ৰতিটোৰ অধীনত নিৰ্দেশনা আৰু নিয়মৰ বাবে নিম্নলিখিত ৱেবছাইটবোৰ চাব লাগে। লেবেল লগোৱাৰ প্ৰয়োজনীয়তাৰ বাবে ভাৰতীয় মানদণ্ড ব্যুৰো, নিয়মৰ ওজন আৰু জোখাৰ বাবে লিগেল মেট্ৰলজি ৱেবছাইট, ই-কমাৰ্চ উপভোক্তা সুৰক্ষা নিয়মৰ বাবে উপভোক্তা পৰিক্ৰমা পৰ্টেল, FSSAIৰ পৰা পেকেজিং আৰু লেবেলিং নিয়মাৱলী। আৰু শেষত বৈকল্পিক গুণাগুণ আছে। এজন গ্ৰাহকে এই সামগ্ৰীৰ গুণাগুণবোৰ নজনাকৈ সামগ্ৰী এটা ক্ৰয় কৰাৰ সিদ্ধান্ত ল'ব পাৰে। কিন্তু যদি গ্ৰাহকে অধিক বিৱৰণ বিচাৰে বা সামগ্ৰীবোৰ একে গুণাগুণৰ সৈতে তুলনা কৰিব বিচাৰে তেনেহ'লে সেইবোৰৰ বিষয়ে জনাটো ভাল হ'ব। উদাহৰণস্বৰূপে মোবাইল ফোন এটা ক্ৰয় কৰোঁতে কোনটো ফোনৰ বেটাৰী জীৱন আটাইতকৈ দীঘলীয়া হয় নিৰ্ধাৰণ কৰিবলৈ গ্ৰাহকে বেটাৰী এটাৰ মিলিএম্পিয়াৰ আৱাৰ MAH ৰেটিং লগতে নিৰ্মাতাই প্ৰদান কৰা আনুমানিক টক টাইম আৰু ষ্টেণ্ড বাই টাইম চাব পাৰে। বিভিন্ন মডেলত এই গুণাগুণবোৰ তুলনা কৰি গ্ৰাহকসকলে কোনটো ফোনে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু সামগ্ৰিকভাৱে সৰ্বশ্ৰেষ্ঠ মূল্য প্ৰদান কৰিব সেই বিষয়ে এক অৱগত সিদ্ধান্ত ল'ব পাৰে। সেয়েহে সকলো গ্ৰাহকৰ প্ৰকাৰ বা খণ্ডৰ বাবে কেটালগটোৰ পৰ্যাপ্তভাৱে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ বিক্ৰেতাসকলে যিমান সম্ভৱ সিমান গুণ যোগ দিয়া উচিত। এইটো পৰামৰ্শ দিয়া হৈছে যে আপুনি প্ৰথমে বাধ্যতামূলক গুণাগুণবোৰ তালিকাভুক্ত কৰিব আৰু তাৰ পিছত অবাধ্যতামূলক বা বৈকল্পিক গুণাগুণৰ অধিক বিৱৰণলৈ যাব। ONDCয়ে প্ৰতিটো শ্ৰেণীৰ বাবে কেটালগত বৈকল্পিক গুণাগুণ যোগ দিবলৈ পৰামৰ্শ দিব।
সংক্ষিপ্ত ৰূপত গুণাগুণবোৰ হৈছে সামগ্ৰী এটাৰ মূৰ্ত আৰু অমূৰ্ত বৈশিষ্ট্য যি ক্ৰেতাসকলক তেওঁলোকৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱা সামগ্ৰী এটা বিচাৰি উলিওৱা, তুলনা কৰা আৰু বাছনি কৰাত সহায় কৰে। আপোনাৰ এজন চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী 3টা মুখ্য প্ৰকাৰৰ গুণাগুণ আছে আৰু লগতে আপোনাৰ বিক্ৰেতাসকলক তেওঁলোকৰ ইনভেণ্টৰী সামগ্ৰীবোৰ অনলাইন কেটালগত আপডেট কৰাৰ বিষয়ে অৱগত কৰিব লাগিব। বাধ্যতামূলক গুৰুত্বপূৰ্ণ গুণাগুণ, বাধ্যতামূলক তথ্যমূলক গুণাগুণ আৰু বৈকল্পিক গুণাগুণ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি প্ৰডাক্ট কেটালগৰ বিভিন্ন শাখা আৰু সেইবোৰৰ বাবে নিৰ্দেশনাবোৰৰ বিষয়ে শিকিম।